নমস্কাৰ মই লক্ষ্মীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আজি একেবাৰে ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ দেই। ভতিজাটোৱে মানে ওপৰত আহিহে ব্ৰাছ কৰে, গা ধুৱে, তাকে বৌয়ে লৈ আহিছিলে, ময়ো লগতে আহিলোঁ। মই বোলো ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু আপোনালোকক চাৰিওফালৰ পৰিৱেশটো অকণমান দেখাই দিওঁ। খুব ধুনীয়া হৈ আছে বতৰটো, ঠাণ্ডাও যথেষ্ট পৰিছে। তাৰপিছতে ৰাতিপুৱাই এফালে ৰান্ধনীয়ে মাংস বনালেই দেই। আজি বনিছে মাংস আৰু অমিতা, মুৰ্গী আৰু অমিতা। দাদাই সেইফালে মাংস বনালেই, তাৰপিছতে বৌয়ে ক'লে বোলে দালি আৰু ভাতটো মই পাতি দিম, যিহেতু বৌয়ে একদম সোনকালে গা ধুলে, বাকী কামখিনি তুমি কৰাগৈ যোৱা বোলে বুলি কোৱাৰ কাৰণে মই একদম পটাপট ঘৰ সৰা মোচাত মানে লাগি গৈছোঁ। আৰু ঘৰটো আকৌ একদম বহি বহি মুচিলোঁ আজি, যিহেতু এইকেইদিনা মানে আলহী আছে যে মই এক্সাৰচাইজ একেবাৰে কৰিবলৈ সময় পোৱা নাই। সেইকাৰণে বোলে আজি বহি বহি ঘৰটো মুচি দিওঁ আৰু তেতিয়া মানে এক্সাৰচাইজো কৰা হ'ব, ঘৰো চফা হ'ব বুলি। সেয়া গা পা ধুই আহি মই লাল চাহ একাপ বনাই লৈছোঁ। বৌয়ে আকৌ আজি পানী পিঠা বনাইছিলে চবৰে কাৰণে, সকলোৱে খালে, মোৰ কাৰণে থৈ দিছিলে। এতিয়া মই বোলো সেয়া খাই লওঁ। এওঁ আকৌ মোৰ পৰা পিঠা চুৰ কৰিছে দেই, তেওঁ পিঠা খাই খুব ভাল পায় মানে। তাৰপিছতে ঘৰৰ পৰা যে সিদিনা লাই শাক আনিছিলে, মই বোলো শাককেইডাল বেয়া হৈ যাব, সেইকেইডালো বোলো ভাজি দিওঁ ভাতৰ লগত খাবলৈ। তাৰপিছতে ভিডিঅ' একো কৰাই নহ'ল গোটেই দিনটো, মানে বাও আহিলে সেয়া মই ব্যস্ত হৈ থাকিলোঁ মানে। তাৰপিছতে এতিয়া আকৌ গধূলি চাহ বনাই আনিছোঁ সকলোৰে কাৰণে। আমাৰ ঘৰত মানে এইকেইদিনা একদম অংগনবাদী স্কুলতকৈ চোকা হৈ আছে আৰু গোটেইখনে হুলস্থুল। তাৰপিছতে বৌয়ে এফালে ইহঁতক চোৰ পুলিচ খেলাই আছে। তাৰপিছতে চাহ তাহ খাই ল'লোঁ। এয়া আকৌ ৰাতিলৈ গাহৰি মাংসও আনিছে, মুৰ্গীও আনিছে, মাছো আনিছে, পনীৰো, চব মানে একেলগতে একখিনিমান আনি দিছে। তাৰপিছতে গাহৰি আকৌ এভাগ বোলে থৈ দিবলৈ কৈছে, এভাগ বনাবলৈ কৈছে। সি আকৌ মোক আইডিয়া দিবলৈ আহিছে দেই, সি মানে বনোৱাত খুব নিজে পাকৈত যে। সি কৈছে আজি তই বনা, তোৰ হাতেদি খাম, মানে এইকেইদিনা মই বনাই আছোঁ। তাৰপিছতে বৌক ক'লোঁ বোলো পিঁয়াজ আদা নহৰুখিনি কাটি দিয়ক, সেয়া বৌয়ে যোগাৰ কৰি দিলে। গাহৰিখিনি আকৌ বইল কৰি লৈ বনাইছোঁ মই, একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু ৰেচিপিনো কি দিম আপোনালোকক, অকণমান এনেই দেখাই দিছোঁ। তাৰপিছতে এইফালে মাৰ কাৰণে বিলাহী আৰু আলু দি মাছৰ আঞ্জা অকণমান বনাই দিছোঁ। আৰু এইফালে গাহৰিখিনি প্ৰায় হৈছে আৰু বিলাহী দি দিছোঁ। আৰু আনফালে মই মুৰ্গী মাংসখিনিও বহাই দিলোঁ। আৰু এয়া বৌৰ কাৰণে পনীৰ তৰকাৰী বনাই দিলোঁ। ভাত মানে খুব সোনকালতে বনাই হৈয়ে গ'ল, যিহেতু বৌয়ে সকলোখিনি কাটি মেলি দিলে যে। সেনেকৈ মানে কোনোবাই যোগাৰ কৰি কাটি মেলি দিলে বনাওঁতে বেছি সময় নালাগে, পটককৈ হৈ গ'ল। আৰু তাৰপিছত ইহঁতক দিয়ে দিলোঁ খাবলৈ। তাৰপৰা মই আকৌ ৰাতি ভাত নাখাওঁৱে নহয়, সেনেকৈ মাংস দুপিচমান খালোঁ। আৰু এতিয়া বৌয়ে ক'লে বোলে বাচনখিনি মই ধুই দিম, তুমি গেছটো চাফা কৰি লোৱা। এতিয়া মই এইখিনি চাফ কৰি ল'বলৈ লৈছোঁ। আৰু মানে মই ৰাতি যিমানেই দেৰি নহওক কিয়, মোৰ ভাগৰ নালাগক কিয়, মই গেছটো চাফা নকৰাকৈ, কিটচেনটো মানে একদম সম্পূৰ্ণ চাফ চিকুণ নকৰাকৈ, বাচন বৰ্তন নোধোৱাকৈ শুবগৈ নোৱাৰোঁ মানে। সদায় ধুনীয়াকৈ চাফ কৰিয়ে থওঁ আৰু। এতিয়া শুবলৈ যাম আৰু আজিলৈ আহিছোঁ দেই।